Good evening, everyone. আজি আমি ইউনিট 3 একাউন্টিং প্ৰিন্সিপল অৰ্থাৎ হিচাবৰ নীতিসমূহৰ বিষয়ে আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। তাত আমি আটাইখিনি শেষ হোৱা নাছিলে, গতিকে আজি তাৰ পৰৱৰ্তীখিনি আমি আলোচনা কৰিম। যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ একাউন্টিং প্ৰিন্সিপল ইউনিট 2 অৰ্থাৎ ইউনিট 3 আৰম্ভণিতে আমি কি শিকিছিলোঁ, অৰ্থাৎ ইউনিট 1ত কি শিকিছিলোঁ, ইউনিট 2ত কি শিকিছিলোঁ, সেইবোৰ আমি বিশদভাৱে আলোচনা কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত এই চেপ্টাৰটো অৰ্থাৎ একাউন্টিং প্ৰিন্সিপল চেপ্টাৰটো আলোচনা কৰিলে আমাৰ কেনেকুৱা ধৰণে আমি সুবিধা পাম, আমাৰ কি লাভ হ'ব, সেইখিনি কথাও আমি আলোচনা কৰিছিলোঁ। ইয়াত আমি আলোচনা কৰিছিলোঁ হিচাবৰ কিছুমান মৌলিক চৰ্তাৱলীৰ অৰ্থ বৰ্ণনা কৰক, সম্পত্তি কি, লাইবিলিটি কি, ইনকাম কি, এক্সপেন্সেছ কি, একাউন্টিং ধাৰণাবোৰ, এনেকুৱা ধৰণৰ বস্তুবোৰৰ বিষয়ে আমি এনেকুৱা ধৰণৰ শব্দবোৰৰ বিষয়ে আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। অৰ্থাৎ হিচাবৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা, একাউন্টিঙত ব্যৱহাৰ হোৱা কিছুমান গুৰুত্বপূৰ্ণ শব্দ বা পদ, যিবোৰ আমাৰ ফিনান্সিয়েল একাউন্টিঙত অতঃপ্ৰোতভাৱে ব্যৱহাৰ হৈ থাকে, দৈনন্দিন ব্যৱহাৰ হৈ থাকে, সদায় ব্যৱহাৰ হৈ থাকে, সেই শব্দবোৰৰ অৰ্থ আমি বিশদভাৱে আলোচনা কৰিছিলোঁ। যেনে এন্টিটি, সত্তা কি আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। তাৰ পিছত আমি আলোচনা কৰিছিলোঁ ঘটনা আৰু লেনদেন অৰ্থাৎ ইভেন্ট এণ্ড ট্ৰেনজেকশ্যন কি, গুডছ কি অৰ্থাৎ বস্তু কি, ক্ৰেডিটৰ্ছ কি অৰ্থাৎ পাওনাদাৰ মানে কি বুজো আমি, দেনাদাৰ মানে কি বুজো, ডেটৰ্ছ কি। তাৰপিছত আমি আলোচনা কৰিছিলোঁ বুকছ অফ একাউণ্টছ, হিচাবৰ বহীপত্ৰবোৰ কি কি, এন্টিটি সত্তা মানে কি, জাৰ্নেল কি, এন্ট্ৰি মানে প্ৰবিষ্টি কি, লেজাৰ কি খতিয়ান কি, একাউণ্ট মানে কি, হিচাপ বুলিলে কি বুজো, হিচাপ কি, ডেবিট টু এন একাউণ্ট মানে এটা হিচাবৰ ডেবিট চাইডে আমি কি লিখিব লাগিব, ক্ৰেডিট টু এন একাউণ্ট মানে এটা হিচাবৰ আমি ক্ৰেডিট চাইডে আমি কি লিখিব লাগিব, অন একাউণ্ট মানে আগতে আমাৰ হিচাবৰ বহীত কোনোবা এজন বিশেষ ব্যক্তি বা কোনোবা এখন ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপ আছিল, সেই হিচাপটোৰ লগত পৰৱৰ্তী কিবা যদি লেনদেন হয় সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। এছেটছ কি, সম্পত্তি কি, সেইটো আলোচনা কৰিছিলোঁ। এক্সপেণ্ডিচাৰ মানে কি অৰ্থাৎ খৰচ মানে কি, সেই বিষয়ে আলোচনা কৰিছিলোঁ। ইকুইটি মানে কি অৰ্থাৎ মালিকে আগবঢ়োৱা টকাখিনিক ইকুইটি বুলি কৈছিলোঁ, সেই বিষয়ে আলোচনা কৰিছিলোঁ। লাইবিলিটি কি, দেনা কি, কেপিটেল মূলধন, ড্ৰয়িংছ আহৰণ, প্ৰফিট লাভ, লছ ব্যয়, ইনকাম আয়, এইবোৰ ধাৰণা আমি যোৱা ক্লাছত বিশদভাৱে আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰিও আলোচনা কৰিছিলোঁ গেইনছ উপাৰ্জন মানে কি, ট্ৰেড ডিছকাউণ্ট ব্যৱসায়িক ভাত্তা মানে কি বুজো, কেছ ডিছকাউণ্ট নগদ ভাত্তা মানে কি বুজো, ভাউচাৰ কি, সলভেন্ট মানে কি, সচ্ছল অৱস্থা কি, ইনসলভেন্ট কি, দেউলিয়া মানে কি, বেড ডেটছ কি, বেয়াৰ ইন কি, ষ্টক মানে কি বুজো, মজুত পণ্য মানে কি বুজো, ইত্যাদিৰ বিষয়ে আমি যোৱা ক্লাছত আমি বিশদভাৱে আলোচনা কৰিছিলোঁ। আজি আমি ইয়াৰ পৰৱৰ্তী ক্লাছটোত আমি ইয়াৰ পৰৱৰ্তী অংশখিনি আমি বিশদভাৱে আলোচনা কৰিম। এতিয়া পৰৱৰ্তী পৰ্যায়ৰ প্ৰথম টপিকটো হৈছে একাউন্টিং প্ৰিন্সিপল, হিচাবৰ নীতিসমূহ কি। যে হিচাবৰ নীতিসমূহ হ'ল এনেকুৱা কিছুমান নীতি বা নিয়ম, যিবোৰ নীতি নিয়ম ব্যৱসায়ী প্ৰতিষ্ঠান এখনৰ যিবোৰ উদ্দেশ্য আগত ৰাখি ব্যৱসায় প্ৰতিষ্ঠানখন আৰম্ভ কৰা হয়, যিবোৰ উদ্দেশ্যৰে ব্যৱসায় প্ৰতিষ্ঠান এখন আৰম্ভ হয়, সেই উদ্দেশ্যবোৰ পৰিপূৰণ কৰিবৰ বাবে ব্যৱসায়ত দৈনন্দিন সংঘটিত হোৱা লেনদেনবোৰ, ট্ৰেনজেকশ্যনবোৰ,
লিপিবদ্ধ কৰিবলৈ কিছুমান ধাৰণা, কিছুমান মৌলিক ধাৰণা বা ৰুল, নিয়ম কিছুমান বান্ধি লোৱা হৈছে, বনাই লোৱা হৈছে। অৰ্থাৎ ব্যৱসায়ৰ উদ্দেশ্য, লক্ষ্য আৰু উদ্দেশ্য উপনীত হ'বৰ বাবে ব্যৱসায়ৰ লেনদেনবোৰ হিচাপৰ বহীত লিপিবদ্ধ কৰিব লাগিব, বা তাৰ পৰা সেই লিপিবদ্ধ কৰা লেনদেনবোৰৰ পৰা ব্যৱসায়ৰ বিত্তীয় অৱস্থাবোৰ কেনেকুৱা, ব্যৱসায়ৰ কাৰ্যকলাপৰ ফল কেনেকুৱা, বা ব্যৱসায়ৰ আৰ্থিক অৱস্থা কেনেকুৱা, কিমান সম্পত্তি আছে, কিমান লাইবিলিটি আছে, ধাৰ আছে, বা কিমান লাভ হ'ল, কিমান লোকচান হ'ল, বা কিমান খৰচ হ'ল, কিমান আয় হ'ল ইত্যাদি কথাবোৰ জানিবৰ বাবে, নিয়াৰিকৈ ওলাবৰ বাবে, শুদ্ধভাৱে উলিয়াবৰ বাবে কিছুমান মৌলিক ধাৰণা, অৰ্থাৎ সাম বেচিক একাউণ্টিং প্ৰিন্সিপলছ আৰ ইন্ট্ৰডিউচ, কিছুমান মৌলিক ধাৰণা ব্যৱহাৰ কৰা হয়। এই ধাৰণাবোৰকে হিচাবৰ নীতি বুলিও কোৱা হয়, বা ইয়াক জেনেৰেলি এক্সেপ্টেড একাউণ্টিং প্ৰিন্সিপল বুলিও কোৱা হয়, অৰ্থাৎ সাধাৰণভাৱে গ্ৰহণ কৰা কিছুমান হিচাবৰ নীতি বা নিয়ম বুলিও কোৱা হয়। GAAP means GAAP মানে হৈছে একাউণ্টিং এক্সপাৰ্ট সামবডিয়ে, অৰ্থাৎ হিচাবৰ লগত অতঃপ্ৰতভাৱে জড়িত থকা কিছুমান সংস্থাই কিছুমান নীতি নিয়ম উলিয়াই দিছে, ৰুলছ ৰেগুলেশ্যন উলিয়াই দিছে, প্ৰিন্সিপল কিছুমান উলিয়াই দিছে, যিবোৰ প্ৰিন্সিপল পৃথিৱীৰ সকলোবোৰ একাউণ্টেণ্টে, অৰ্থাৎ পৃথিৱীৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠানৰ একাউণ্টেণ্টবোৰে তেওঁলোকৰ লেনদেনবোৰ হিচাবৰ বহীত লিপিবদ্ধ কৰাৰ সময়ত, বা সেই লিপিবদ্ধ কৰা লেনদেনবোৰৰ পৰা হিচাবৰ বিত্তীয় বিবৃতিবোৰ বনোৱাৰ ক্ষেত্ৰত, অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ বনোৱাৰ সময়ত তেওঁলোকে যিবোৰ নীতি নিয়ম গ্ৰহণ কৰে, ইউনিফৰ্মলি গ্ৰহণ কৰে, পৃথিৱীৰ সকলোবোৰ দেশে একেধৰণেই গ্ৰহণ কৰে, সেইবোৰকে GAAP বুলি কোৱা হয়, অৰ্থাৎ জেনেৰেলি এক্সেপ্টেড একাউণ্টিং প্ৰিন্সিপল বুলি কোৱা হয়, সাধাৰণভাৱে গ্ৰহণ কৰা হিচাবৰ নীতি বুলি কোৱা হয়। যিবোৰ নীতি পৃথিৱীৰ সকলোবোৰ দেশৰ ব্যৱসায় প্ৰতিষ্ঠানে একেধৰণে একে নিয়মে ব্যৱহাৰ কৰিব পাৰিব, সেইবোৰকে GAAP বুলি কোৱা হয়, বা একাউণ্টিং প্ৰিন্সিপল বুলিও কোৱা হয়। এই একাউণ্টিং প্ৰিন্সিপলবোৰ বা GAPবোৰক বহল অৰ্থত দুটা ভাগত ভগোৱা হৈছে। Accounting principles or GAPs are broadly divided into two groups. এই হিচাবৰ নীতি নিয়মবোৰ বা একাউণ্টিং প্ৰিন্সিপলবোৰক বহল অৰ্থত দুটা ভাগত ভগোৱা হৈছে। নম্বৰ 1 এটা হৈছে principles or concept to be observed at the recording stage, যে যিবোৰ হিচাবৰ নীতি বা নিয়ম বা কনসেপ্ট, ধাৰণা, হিচাবৰ ধাৰণা বা নীতি নিয়ম ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত ব্যৱহাৰ কৰিব পাৰি বা ব্যৱহাৰ কৰিব লাগে, সেইবোৰ এটা গ্ৰুপত, অৰ্থাৎ ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ সময়ত ব্যৱহাৰ হোৱা কিছুমান হিচাবৰ নীতি বা ধাৰণা। আৰু দ্বিতীয়টো হৈছে কনসেপ্ট টু বি অবজাৰ্ভ এট দ্য ৰিপৰ্টিং ষ্টেজ, অৰ্থাৎ বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিবৰ সময়ত ব্যৱহাৰ হোৱা কিছুমান ধাৰণা, অৰ্থাৎ প্ৰতিবেদন পৰ্যায়ত পালন কৰিব লগা ধাৰণা আৰু ৰেকৰ্ডিং পৰ্যায়ত পালন কৰিব লগা ধাৰণা, অৰ্থাৎ concept or principles which are used at the time of recording stage, and second one is concept which are used at the preparation of financial statements or reporting stage. এই দুটা পৰ্যায়ত হিচাবৰ নীতি নিয়মবোৰ ভাগ কৰি দিয়া হৈছে। ইয়াৰ প্ৰথম পৰ্যায়ত যিবোৰ ৰেকৰ্ডিং ট্ৰেনজেকশ্যনবোৰ, লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ সময়ত ব্যৱহাৰ হোৱা নিয়মবোৰক এটা ভাগত, আৰু আনটো ৰিপৰ্টিঙৰ সময়ত প্ৰতিবেদন পৰ্যায়ত লিপিবদ্ধ কৰিব লগা হিচাবৰ নিয়মবোৰ, এই দুটা ভাগত ভগোৱা হৈছে। প্ৰথমতে আমি এতিয়া কনসেপ্ট টু বি অবজাৰ্ভ এট দ্য ৰেকৰ্ডিং ষ্টেজ, আমি অৰ্থাৎ ট্ৰেনজেকশ্যনবোৰ লিপিবদ্ধ কৰিবৰ সময়ত ব্যৱহাৰ হোৱা যিবোৰ নিয়ম আছে, যিবোৰ ধাৰণা আছে, মৌলিক ধাৰণা আছে, আমি সেইবোৰ আলোচনা কৰিম।
অৰ্থাৎ লিপিবদ্ধ কৰিবৰ সময়ত ব্যৱহাৰ হোৱা ধাৰণাবোৰ হ'ল বিজনেছ এন্টিটি কনসেপ্ট অৰ্থাৎ ব্যৱসায়ৰ ধাৰণাবোৰ ব্যৱসায়িক সত্তাৰ ধাৰণাবোৰ বিজনেছ এন্টিটি কনসেপ্ট নাম্বাৰ 1 নাম্বাৰ 2 মানি মেজাৰমেন্ট কনসেপ্ট ধন পৰিমাপৰ ধাৰণা অৰ্থাৎ মুদ্ৰাৰ মূল্যত জুখিব পৰা ধাৰণা নাম্বাৰ 3 উদ্দেশ্য প্ৰমাণৰ ধাৰণা অবজেক্টিভিটি প্ৰিন্সিপলছ বা অবজেক্টিভিটি কনসেপ্ট অবজেক্টিভ এভিডেন্স কনসেপ্ট বুলি কোৱা হয় অসমীয়াত তাক উদ্দেশ্য প্ৰমাণৰ ধাৰণা বুলি কোৱা হয় অবজেক্টিভ এভিডেন্স কনসেপ্ট নেক্সট হিষ্টৰিকেল ৰেকৰ্ড কনসেপ্ট ঐতিহাসিক অভিলেখ ধাৰণা আৰু কষ্ট কনসেপ্ট ব্যয়ৰ ধাৰণা কষ্ট কনসেপ্ট ব্যয়ৰ ধাৰণা আৰু শেষৰটো হৈছে ডুৱেল এসপেক্ট কনসেপ্ট দ্বৈত দিশৰ ধাৰণা অৰ্থাৎ এই ধাৰণা কেইটা এই নিয়ম কেইটা ট্ৰানজেকশনবোৰ লিপিবদ্ধ কৰাৰ সময়ত ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ট্ৰানজেকশনবোৰ অৰ্থাৎ লেনদেনবোৰ যেতিয়া হিচাপৰ বহীত লিপিবদ্ধ কৰিব তেতিয়া লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত এই ধাৰণাবোৰ ব্যৱহাৰ কৰি লিপিবদ্ধ কৰিলে ব্যৱসায়ী প্ৰতিষ্ঠানৰ হিচাপবোৰ বা বিত্তীয় অৱস্থাৰ বিবৃতিবোৰ শুদ্ধ হ'ব আৰু ইয়াৰ ব্যৱহাৰকাৰী পক্ষবোৰে সহজতে বুজি পোৱা হ'ব এতিয়া আমি এইবোৰ এটা এটাকৈ আলোচনা কৰিম নাম্বাৰ 1 বিজনেছ এন্টিটি কনসেপ্ট ব্যৱসায়িক সত্তাৰ ধাৰণা ব্যৱসায়িক সত্তাৰ ধাৰণা বুলি ক'লে আমি এইখিনিয়ে বুজো যে ব্যৱসায় প্ৰতিষ্ঠান এখন যদি এবাৰ কোনোবা মানুহে বা কোনোবা কেইজনমান মানুহে লগ হৈ এখন ব্যৱসায় প্ৰতিষ্ঠান এবাৰ আৰম্ভ কৰে সেই ব্যৱসায় প্ৰতিষ্ঠানখন আৰম্ভ হোৱাৰ পিছত ব্যৱসায় প্ৰতিষ্ঠানখনে এটা নিজস্ব সত্তা লাভ কৰে অৰ্থাৎ এটা ওন আইডেন্টিটি সেলফ সাৰ্টিফিকেশন ওন আইডেন্টিটি নিজস্ব এটা পৰিচয় তেওঁলোকে লাভ কৰে নিজস্ব এটা সত্তা লাভ কৰে অৰ্থাৎ ব্যৱসায়খন আৰম্ভ কৰাৰ লগে লগে ব্যৱসায়খনৰ এটা নাম দিয়া হয় নেম অফ দা অৰ্গেনাইজেশ্যন ইজ গিভেন এট দা টাইম অফ স্টাৰ্টিং দা বিজনেছ নাম দিয়া হয় আৰু নাম দিয়াৰ লগে লগে তাৰ এটা লোগো এটা প্ৰতীকী চিহ্ন বনাই দিয়া হয় তৈয়াৰ কৰা হয় প্ৰতীকী চিহ্ন এটা তৈয়াৰ কৰা হয় নাম দিয়া হয় তাৰ পিছত সেই প্ৰতিষ্ঠানখনৰ লগত যোগাযোগ কৰিবৰ কাৰণে ট্ৰানজেকশন কৰিবৰ কাৰণে কেইটামান পেড অৰ্থাৎ তাৰ নাম লিখা কিছুমান ডকুমেন্ট কিছুমান উলিওৱা হয় পেড বা ষ্টাম্প এটা সিল ব্যৱহাৰ কৰা হয় এইবোৰ ব্যৱহাৰ কৰিলে এইবোৰ ইউজ কৰি যেতিয়া কোনো এখন ডকুমেন্ট লিখিব তেতিয়া আমি বুজিম যে সেই ডকুমেন্টখন অমুক ব্যৱসায় প্ৰতিষ্ঠানখনৰ পৰা অহা ডকুমেন্ট অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠান এখন আৰম্ভ হোৱাৰ পিছতে ব্যৱসায়খনে এটা নিজস্ব সুকীয়া নাম পায় তাৰ পেড এটা থাকে তাৰ এটা লোগো থাকে তাৰ নিজস্ব নামত অৰ্থাৎ ব্যৱসায়খনে নিজৰ নামতে অন্য পাৰ্টিৰ লগত অন্য পক্ষৰ লগত লেনদেন কৰিব পাৰিব অৰ্থাৎ তেওঁ মালিকে যদিও ব্যৱসায়খন মালিকে আৰম্ভ কৰিছিলে মালিকৰ পৰা এই ব্যৱসায়খনে কি হ'ব এটা সুকীয়া অস্তিত্ব লাভ কৰিব অৰ্থাৎ মালিক আৰু ব্যৱসায়ী প্ৰতিষ্ঠান দুটা বেলেগ সত্তা হ'ব ওনাৰ ইজ এ সেলফ এন্টিটি বিজনেস ইজ another self entity অৰ্থাৎ মালিক হৈছে এটা সত্তা আৰু ব্যৱসায় প্ৰতিষ্ঠানখন এটা সুকীয়া সত্তা ইয়ে মালিক আৰু ব্যৱসায়খনক ভাগ কৰি দিয়ে অৰ্থাৎ মালিকৰ এই ধাৰণা অনুসৰি এই কনসেপ্ট অনুসৰি ব্যৱসায় প্ৰতিষ্ঠানৰ যিবোৰ লেনদেন থাকিব সেইবোৰ বেলেগকৈ পৃথকভাৱে লিপিবদ্ধ কৰিব আৰু মালিকৰ যিবোৰ ব্যক্তিগত লেনদেন থাকিব সেই মালিকৰ ব্যক্তিগত লেনদেনবোৰো পৃথককৈ লিপিবদ্ধ কৰিব অৰ্থাৎ ওনাৰ এণ্ড দা বিজনেছ আৰ টু সেপাৰেট এন্টিটিজ মালিক আৰু ব্যৱসায় প্ৰতিষ্ঠান দুটা পৃথক সত্তা মালিকৰ ব্যক্তিগত লেনদেনৰ লগত ব্যৱসায়ৰ লেনদেনৰ কোনো ধৰণৰ মিশ্ৰণ নহব মিক্স আপ নহব একেলগে লিখিব নোৱাৰিব
মালিকৰ লেনদেনবোৰ বেলেগকৈ লিখিব লাগিব আৰু ব্যৱসায়ৰ লেনদেনবোৰ ব্যৱসায়ৰ হিচাপৰ বহীত লিখিব লাগিব। সেইকাৰণে এই অভিধাৰণা অনুসৰি অনাৰে মালিকে ব্যৱসায়খন আৰম্ভ কৰিবৰ সময়ত যিখিনি মূলধন, যিখিনি টকা তেওঁ ঘৰৰ পৰা আনি ব্যৱসায়খনত ইনভেষ্ট কৰিব, খটুৱাই, সেই ঘৰৰ পৰা আনি বা তেওঁৰ পকেটৰ পৰা আনি যিখিনি টকা ব্যৱসায়খনত খটুৱাই, সেই টকাখিনিক ব্যৱসায়খনে লোন বুলি ধৰি ল'ব। লোন বুলি ধৰি ল'ব, অৰ্থাৎ অনাৰৰ পৰা অনা লোন, অনাৰৰ পৰা ধাৰ কৰি অনা টকা। আৰু ব্যৱসায়খনে ভাবিব যে এদিন আমি অনাৰক টকাখিনি ঘূৰাই দিম, যেতিয়া ব্যৱসায়খন বন্ধ হৈ যাব আমাৰ, তেতিয়া আমি ব্যৱসায়ৰ মালিকক এই টকাখিনি ঘূৰাই দিব লাগিব আৰু বন্ধ নোহোৱালৈকে আমি ইয়াত ৰাখিম আৰু বন্ধ নোহোৱালৈকে আমাৰ ব্যৱসায়ৰ পৰা যিমান ইনকাম হ'ব সেই ইনকামখিনি মালিকক লাভ হিচাপে দি থাকিম। গতিকে এই ধাৰণা অনুসৰি ব্যৱসায়খনত মালিকে ঘৰৰ পৰা যিমানখিনি টকা আনিব সেই টকাখিনিক এই ধাৰণা অনুসৰি কি বুলি ধৰে? লাইবিলিটি বুলি ধৰে, দেনা বুলি ধৰি লোৱা হয়। এইটো অনাৰৰ পৰা আনিলে তাক অন কেপিটেল অৰ্থাৎ নিজস্ব মূলধন, তাক কেপিটেল বুলি কোৱা হয়। আৰু যদি অনাৰৰ বাহিৰে কোনোবা বেলেগ ব্যৱসায় প্ৰতিষ্ঠান বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা টকা ধাৰ লৈ আনি ব্যৱসায়খনত প্ৰয়োগ কৰে, তেতিয়া তাক লোন কেপিটেল বুলি কোৱা হয়, ঋণৰ মূলধন বুলি কোৱা হয়। গতিকে সেইকাৰণে এইটো কেপিটেলটো অৰ্থাৎ মূলধনটো সদায় বেলেন্স শ্বীটৰ, উদ্বৃত্ত পত্ৰৰ সদায় দেনাৰ দিশত লিখা হয়, লাইবিলিটিৰ দিশত লিখা হয়। এই ধাৰণা অনুসৰিয়ে মালিকৰ পৰা লোৱা টকাখিনিক দেনা বুলি ধৰা হয়, লাইবিলিটি বুলি ধৰা হয় আৰু ইয়াৰ লাইবিলিটি চাইডত কেপিটেল হিচাপে দেখুওৱা হয়। গতিকে এই ধাৰণাটোৰ এপ্লিকেশ্যন এইখিনিয়ে হয়। গতিকে ট্ৰেনজেকশ্যনবোৰ লিপিবদ্ধ কৰাৰ সময়ত এনটিটি কনচেপ্টটোই ব্যৱসায়িক সত্তাৰ ধাৰণাটো এনেদৰে ব্যৱহাৰ কৰা হয়। দ্বিতীয়টো হৈছে মানি মেজাৰমেণ্ট কনচেপ্ট, ধনৰ পৰিমাপৰ ধাৰণা। ধন পৰিমাপৰ ধাৰণা বা মানি মেজাৰমেণ্ট কনচেপ্ট হৈছে যি কনচেপ্টৰ দ্বাৰা এই ধাৰণা অনুসৰি ব্যৱসায়ৰ প্ৰতিটো লেনদেন, যিমানবোৰ লেনদেন সংঘটিত হ'ব ব্যৱসায় প্ৰতিষ্ঠানখনত, সেই প্ৰতিটো লেনদেনৰ তাক মুদ্ৰা মূল্যত পৰিৱৰ্তন কৰিহে লিপিবদ্ধ কৰা হ'ব। অৰ্থাৎ each and every transaction should be measured in terms of money and recorded in the books of accounts in its monetary value. অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানখনৰ যিমানবোৰ লেনদেন সংঘটিত হ'ব সেই লেনদেনবোৰৰ তাক এমাউণ্টত, মানি মেজাৰমেণ্টত, মুদ্ৰাৰ মূল্যত প্ৰকাশ কৰিব লাগিব আৰু হিচাপৰ বহীতো তাৰ মানি ভেলুটোহে লিখিব লাগিব, অৰ্থাৎ মুদ্ৰাৰ মূল্যটোহে লিখিব লাগিব। যেনে ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে যদি আমি দুখন টেবিল, এটা আলমিৰা, কিছু ফাৰ্নিচাৰ আমি যদি ক্ৰয় কৰি আনো, তেতিয়াহ'লে ধৰা হ'ল যে দুখন টেবিল আমি 10,000 টকাত কিনি আনিছোঁ, এটা আলমিৰা 15,000 টকাত কিনিছোঁ, কেইখনমান ফাৰ্নিচাৰ আমি 10,000 টকাত কিনিছোঁ। কিনি অনাৰ পিছত ব্যৱসায়ৰ হিচাপৰ বহীত আমি এইটো এনেকৈ নিলিখোঁ যে দুখন টেবিল, এটা আলমিৰা, কেইখনমান আচবাব পত্ৰ, ফাৰ্নিচাৰ বুলি আমি হিচাপৰ বহীত নিলিখোঁ। আমি হিচাপৰ বহীত লিখিম 2 tables for rupees 10,000, 1 আলমিৰা বা এখন আলমিৰা 10,000 টকা বা 15,000 টকা, ফাৰ্নিচাৰ্ছ 20,000 বা 20,000 টকা। আমি এনেদৰে তাৰ মানি ভেলুটোহে লিখিম। আমি জাষ্ট আমি এনেদৰে লিখি নথওঁ যে দুখন টেবুল কিনিছোঁ, এটা আলমিৰা কিনিছোঁ আৰু কেইখনমান ফাৰ্নিচাৰ কিনিছোঁ, আচবাব কিনিছোঁ। আমি তেনেকৈ নিলিখোঁ। আমি কেনেকৈ লিখিম? আমি লিখিম 2 tables for rupees 10,000, 1 আলমিৰা for rupees 15,000, এনেদৰে আমি লিখিম। গতিকে মানি মেজাৰমেণ্ট ধাৰণাটো অনুসৰি প্ৰতিটো ব্যৱসায়িক লেনদেন আমি হিচাপৰ বহীত যেতিয়া লিখিম তাৰ মুদ্ৰাৰ মূল্যটোহে লিখিম, ধনৰ পৰিমাণৰ সংখ্যাটোহে লিখিম। আমি তাৰ কিমানটা বস্তু আনিছোঁ, কিমানটা এছেটছ আনিছোঁ, কিমানটা আমি কি ফাৰ্নিচাৰ কিনিছোঁ, কি ষ্টেচনাৰী কিনিছোঁ, সেইবোৰ আমি নিলিখোঁ। আমি লিখিম অকল তাৰ মানি ভেলুটোহে। গতিকে সেইকাৰণে ইয়াক কোৱা হৈছে ধন পৰিমাপৰ ধাৰণা। অৰ্থাৎ প্ৰতিটো লেনদেন হিচাপৰ বহীত লিখাতে আমি তাৰ মুদ্ৰাৰ মূল্যটোহে আমি লিখিম, লিপিবদ্ধ কৰিম।
ইয়াৰ পৰৱৰ্তী ধাৰণাটো হৈছে আমাৰ অবজেক্টিভ প্ৰিন্সিপল অৰ্থাৎ অবজেক্টিভ এভিডেন্স কনসেপ্ট Objectivity refers to being free from bias or free from subjectivity. Orthat accounting measurements are to be unbiased and verifiable independently. Orthat objective proman dharana homo hoise je ব্যবসায়ৰ যিমানবোৰ লেনদেন সংঘটিত হ'ব সেই আটাইবোৰ লেনদেন যেতিয়া আমি হিসাবৰ বহীত লিপিবদ্ধ কৰিম হিসাবৰ বহীত লিপিবদ্ধ কৰাৰ সময়ত লেনদেন সমূহৰ আমি শুদ্ধ আৰু পক্ষপাতহীনভাৱে আমি লিপিবদ্ধ কৰিম আমি বায়াস হৈ আমি কেতিয়াও লেনদেনবোৰ লিপিবদ্ধ নকৰো অৰ্থাৎ এইটো ভাল ট্ৰানজেকচন আমি এইটো লিখিম এইটো বেয়া আমি এইটো নিলিখো এইজন কাস্টমাৰক ভাল পাওঁ ইয়াৰ কমকে লিখিম এইজনক বেয়া পাওঁ তাৰ পৰিমাণটো বেছিকে লিখিম তেনেকুৱা নহয় ইয়াৰ উদ্দেশ্যটো হৈছে আনবায়াসলি মানে পক্ষপাতহীনভাৱে প্ৰতিটো লেনদেন আমি হিসাবৰ বহীত লিপিবদ্ধ কৰিম এইটো হৈছে উদ্দেশ্য এভিডেন্স কনসেপ্ট অৰ্থাৎ প্ৰতিটো লেনদেন লিপিবদ্ধ কৰাৰ সময়ত ইয়াক সত্য আৰু শুদ্ধভাৱে আমি লিপিবদ্ধ কৰিম যাতে ব্যৱহাৰকাৰী পক্ষবোৰে আমাৰ বিত্তীয় অৱস্থাৰ বিবৃতিবোৰ পৰীক্ষা কৰি ব্যৱহাৰ কৰি তেওঁলোকে যি কামত খটুৱাব বিচাৰে সেই কামতে তেওঁলোকে খটুৱাব পাৰিব আৰু তেওঁলোকৰ উদ্দেশ্য সফল হ'ব যেতিয়া লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত আমি শুদ্ধভাৱে লিপিবদ্ধ কৰিম আনবায়াস হৈ লিপিবদ্ধ কৰিম পক্ষপাতহীনভাৱে লিপিবদ্ধ কৰিম তেতিয়া বিত্তীয় বিবৃতিবোৰ শুদ্ধ হ'ব রাইট হ'ব ট্ৰুথ হ'ব একুৰেট হ'ব গতিকে সেইবোৰ টাটাৰ খেলিমেলি নহয় বা ভুল নহয় ইয়াৰ পৰৱৰ্তী কনসেপ্টটো হৈছে হিষ্টৰিকেল ৰেকৰ্ড কনসেপ্ট বা হিষ্টৰিকেল কষ্ট কনসেপ্ট বা ঐতিহাসিক অভিলেখ ধাৰণা ঐতিহাসিক অভিলেখ ধাৰণা অনুসৰি ব্যৱসায় প্ৰতিষ্ঠানত যিবোৰ লেনদেন সংঘটিত হয় যেতিয়া লেনদেন সংঘটিত হয় এই সংঘটিত হোৱাৰ সময়ত লেনদেনবোৰৰ যিটো মুদ্ৰা মূল্য আছিল যিটো টকাৰ মূল্য আছিল সেই টকাতে আমি লিপিবদ্ধ কৰিম উদাহৰণস্বৰূপে আজি পৰা 10 বছৰ আগতে আমি ফাৰ্নিচাৰ কিনিছিলো 50,000 টকাৰ গতিকে আমি 10 বছৰ আগতে হিসাবৰ বহীত লিখিছিলো ফাৰ্নিচাৰৰ ভ্যালু 50,000 লিখিছিলো কিন্তু যদি সেই ফাৰ্নিচাৰবোৰ আমি আজিৰ ডেটত 10 বছৰ পিছত যদি আমি সেইবোৰ বিক্ৰী কৰিব লৈ যাওঁ বিক্ৰীৰ কাৰণে উলিয়াই দেও সেই ফাৰ্নিচাৰবোৰ বিক্ৰী কৰিলে কিন্তু 50,000 টকা নাপাম হয়তো সেই ফাৰ্নিচাৰবোৰ বিক্ৰী কৰিলে মাত্ৰ 2,000 বা 3,000 টকা পাম যদিও বৰ্তমান তাৰ ভ্যালু 2,000 বা 3,000 টকা তথাপিও আমি ফাৰ্নিচাৰ কিন্তু 50,000 টকাহে লিখিম কিনাৰ সময়ত যেটো দামত আমি কিনিছিলো বা যেটো দামত আমি লিখিছিলো আজিও আমি সেই দামটোৱে লিখিম অৰ্থাৎ ফাৰ্নিচাৰৰ ভ্যালুটো যদিও প্ৰকৃতাৰ্থত কমি যায় আমি কমি যোৱা ভ্যালুটো এতিয়াও নিলিখো আমি কিনাৰ সময়ত যেটো ভ্যালু আছিল সেই ভ্যালুতে আমি লিখিম সেই মূল্যতে লিখিম বা অপজিটলি আমি যদি ক'ব পাৰো কিছুমান বস্তুৰ দাম বাঢ়ি গৈ থাকে যেনে ধৰা ল্যান্ড আজি পৰা 10 বছৰ আগতে আমি 2 লাখ টকাৰে মাটি কিনিছিলো কিন্তু আজি সেই মাটিখিনিৰ মূল্য হয়তো 10 লাখ টকা হৈছে এতিয়া হিসাবৰ বহীত লিখাৰ সময়ত আমি সেই মাটিখিনিৰ ভ্যালু ল্যান্ডৰ ভ্যালুত আমি 2 লাখ টকাহে লিখিম যদিও তাৰ বৰ্তমান বজাৰ মূল্য 10 লাখ টকা হৈছে আমি 10 লাখ টকা নিলিখো হিষ্টৰিকেল এভিডেন্স কনসেপ্টটো হিষ্টৰিকেল ৰেকৰ্ড কনসেপ্টটো হেইটোৱে কৈছে যে হিষ্টৰিকেল অৰ্থাৎ যেতিয়া কিনিছিলো প্ৰথমবাৰৰ বাবে কম দাম হলেও আমি হেইটোৱে লিখিম বেছি দাম হলেও আমি হেইটোৱে লিখিম কিন্তু নতুন বজাৰ মূল্যত আমি হেইবোৰ লিপিবদ্ধ নকৰো সেইকাৰণে ইয়াক কৈছে হিষ্টৰিকেল ৰেকৰ্ড কনসেপ্ট ঐতিহাসিক অভিলেখ ধাৰণা এই ধাৰণাৰ দ্বাৰা যেতিয়া আমি বস্তু এটা যি মূল্যত ক্ৰয় কৰো যি মূল্যত লিপিবদ্ধ কৰো পৰৱৰ্তী পৰ্যায়ত তাৰ দাম কম বা বেছি হলেও আমি পৰৱৰ্তী পৰ্যায়ত
তাৰ দাম কম বা বেছি অৰ্থাৎ বজাৰ মূল্যত আমি ৰেকৰ্ড নকৰো আমি হিষ্টৰিকেল প্ৰাইজতে ৰেকৰ্ড কৰিম ঐতিহাসিক মূল্যতে আমি ৰেকৰ্ড কৰিম এইটোৱে হৈছে ঐতিহাসিক অভিলেখ ধাৰণাৰ মূল বস্তু নেক্সট ব্যয় ধাৰণাসমূহ অৰ্থাৎ কষ্ট কনসেপ্ট কষ্ট কনসেপ্ট মানে হৈছে আমি ব্যৱসায় প্ৰতিষ্ঠানখনৰ কাৰণে যিমানবোৰ বস্তু আমি ক্ৰয় কৰো পাৰচেজ কৰো পাৰচেজ প্ৰাইজতে লিখিম যিমান টকা কষ্ট হৈছে আমি হিমানহে লিখিম তাতকে বেছি বা কমত কেতিয়াও নিলিখো যদিও একেই লগত হিষ্টৰিকেল কনসেপ্টৰ দৰে একেই কথা যে যদিও হেতু আমি আজিৰ ডেটত তাৰ দাম কম বা বেছি হয় আমি তাত হেতু নিলিখো আমি কষ্ট কনসেপ্ট যিমান টকা খৰচ হৈছিল হেতুহে আমি লিখি যাব পাৰিম ইয়াত কৈছে কি কষ্ট কনসেপ্টত the business activity is an essence is an exchange of money the price paid or agreed to be paid in case of a credit transaction at the time of purchase is called cost according to the cost concept all assets are recorded in books at their original purchase price the cost also form an appropriate basis for all subsequent accounting for the assets. For example, if the business buys a machine for rupees 80,000, it would be recorded in books at rupees 80,000. In case its market value increases later on to rupees 1 lakh. So, look, the ব্যয় ধাৰণা অনুসৰি এইটো কথাই কৈছে যে আজিৰ পৰা বা আজি আমি যেটো দামত বস্তুটো কিনি আনো পারচেজ প্রাইস সেই পারচেজ প্রাইস অর্থাৎ ক্রয় মূল্যতে আমি সেই বস্তুটো লিখিম যদি কেইদিনমান পিছত তাৰ দাম কম বা বেছি হয় আমি কম বা বেছি দামত তাক নিলিখো সেই দামতে লিখিম গতিকে পারচেজ প্রাইস কস্ট কনসেপ্ট আমি কস্ট কনসেপ্টৰ ধাৰণাতে হৈছে কস্ট ইনকাৰ্ড কিমান টকা আমি খৰচ কৰিছো কিনাৰ সময়ত যিমান টকা কিনাৰ সময়ত খৰচ কৰিছো হিমানে আমি লিপিবদ্ধ কৰিম that is the purchase concept cost concept next দ্বৈত দিক ধাৰণা অৰ্থাৎ dual aspect concept মানে হল দ্বৈত দিশৰ ধাৰণা অৰ্থাৎ দুটা দিশ প্ৰতিটো লেনদেনতে দুটা দিশ জড়িত হৈ থাকে এটা হৈছে ৰিসিভাৰ অফ দা বেনিফিট এটা হৈছে গিভাৰ অফ দা বেনিফিট অৰ্থাৎ উপকাৰ গ্ৰহণ কৰা আৰু উপকাৰ দিওতা প্ৰতিটো লেনদেনৰে দুইটা দিক থাকে এটা দিশে উপকাৰ গ্ৰহণ কৰে আৰু আনটোৱে উপকাৰ প্ৰদান কৰে অৰ্থাৎ ৰিসিভাৰ এণ্ড গিভাৰ গতিকে এই ৰিসিভাৰ এণ্ড গিভাৰ এই দুটা একাউন্ট কৰিলাম আমি দুটা একাউন্টত পেলাই লম উদাহৰণ স্বৰূপে purchase goods from Ram on credit for rupees 10,000 ৰামৰ পৰা আমি 10,000 টকাৰ বস্তু কিনি আনিছিলো বাকিত এটা ৰামৰ পৰা যদি আমি 10,000 টকাৰ বস্তু বাকিত কিনি আনো তেতিয়া আমি ইয়াৰ দুটা দিক কি পাম আমি কি পালো ব্যৱসায় প্ৰতিষ্ঠানখনে ৰামৰ পৰা 10,000 টকাৰ বস্তু পালো অৰ্থাৎ গুডস পারচেজ পালো এটা পারচেজ আৰু আমি কি দিব আছো টকা দিব আছো কিমান 10,000 টকা ক্রেডিট পারচেজ হলে তো আমি টকাটো এতিয়া দিয়া নাই অৰ্থাৎ ৰামক 10,000 টকা দিব আছো অৰ্থাৎ দুটা দিক হল এটা পারচেজেস ফর rupees 10,000 আৰু এটা হৈছে ৰাম is the receiver of giver of to whom we should pay money যাক আমি টকা দিবলৈ আছো তে ৰাম এটা ৰামৰ হিসাব হ'ব আৰু এটা ক্ৰয় হিসাব হ'ব অৰ্থাৎ ব্যৱসায়ৰ হিসাবৰ বহিত আমি এই দুইটা দিশে লিপিবদ্ধ কৰিম এটা হৈছে ক্ৰয় হিসাব আৰু এটা হৈছে ৰামৰ হিসাব গতিকে ৰামৰটোতেও আমি ৰামৰ হিসাবতো আমি 10,000 টকাই লিখিম আৰু পারচেজ অৰ্থাৎ ক্ৰয়ৰ হিসাবতো আমি 10,000 টকাই লিখিম অৰ্থাৎ আমি দুটা একাউন্ট কৰিলাম দুটা হিসাব বনাইলাম ৰাম আৰু ক্ৰয় হিসাব ৰামৰ তাতেও 10,000 ক্ৰয়তো 10,000 এটা আমি ডেবিট কৰিম আনটো ক্ৰেডিট কৰিম কোনটো ডেবিট কৰিম পারচেজ একাউন্টত আমি ডেবিট সাইডে লিখিম অৰ্থাৎ লেফট হ্যান্ড সাইডে লিখিম
আৰু ৰামৰ একাউণ্টত ৰামৰ হিচাপত আমি ৰাইট হেণ্ড সাইডে লিখিম ক্ৰেডিট সাইডে লিখিম গতিকে এই দ্বৈত ধাৰণাৰ দ্বাৰা আমি এইটোৱে বুজি পাম যে প্ৰতিটো লেনদেনৰ দুটা দিশে লিখি ৰখা হয় অৰ্থাৎ এটা ৰিসিভাৰ অফ বেনিফিট এটা গিভাৰ অফ বেনিফিট আৰু এই ধাৰণা অনুসৰিয়ে আমাৰ এটা হিসাবৰ সমীকৰণ এটাৰ সৃষ্টি হৈছে একাউন্টিং ইকুৱেশ্যনৰ এটাৰ সৃষ্টি হৈছে হিসাবৰ সমীকৰণ এটাৰ উদ্ভৱ হৈছে আৰু সেই সমীকৰণটো হ'ল assets is equal to liability plus capital অৰ্থাৎ সম্পত্তি সমান দেনা যোগ মূলধন দ্বৈত দিশৰ ধাৰণাটোৰ পৰাই এটা সমীকৰণৰ এটা হিসাবৰ সমীকৰণৰ সৃষ্টি হৈছে আৰু এই সমীকৰণটো হ'ল সম্পত্তি সমান দেনা যোগ মূলধন অৰ্থাৎ প্ৰতিটো ট্ৰেনজেকশ্যনৰ পৰাই আমি এই ইকুৱেশ্যনটো আমি এনালাইসিস কৰিব পাৰো প্ৰতিটো ট্ৰেনজেকশ্যন এই ইকুৱেশ্যনটোৰ দ্বাৰাই হ'ব যেনে অলপ আগতে যে মই উদাহৰণটো দিলো ৰামৰ পৰা 10000 টকাৰ বস্তু বাকিত কিনি আনিছিলো এটা ইয়াত হোৱাট উই ৰিসিভ আমি কি পালো ৰামৰ পৰা 10000 টকাৰ বস্তু পালো অৰ্থাৎ পাৰচেজ আৰু কি দিলু বা দিব লগা আছো আমি দিব লগা আছো ৰামক 10000 টকা অৰ্থাৎ আমাৰ কি আহিল গুডছ আহিল আমাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈকে গতে ষ্টক ইনক্ৰিজ হলে কি হ'ব এসেটস হ'ব সম্পত্তি হ'ব গতিকে এটা সম্পত্তিৰ দিশে লিখিম সমান কাক টকা দিব লগিয়া আছে 10000 টকা ৰামৰটো লাইবিলিটি হ'ব অৰ্থাৎ সম্পত্তি ইজ ইকুৱেল টু দেনা হৈ গল 10000 সম্পত্তিৰ দিশতো 10000 আৰু দেনাৰ দিশতো 10000 গতিকে এনেকৈ প্ৰতিটো লেনদেন এইদৰে প্ৰতিটো লেনদেনে ডুৱেল এসপেক্ট প্ৰিন্সিপলৰ দ্বাৰাই দ্বৈত হিসাবৰ নীতিৰ ধাৰণাই আমি লিপিবদ্ধ কৰো আৰু সেই কাৰণে আমাৰ ব্যালেন্স শীটৰ দুটা ভাগ হৈ গৈছে দুটা সাইড হৈছে লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ইজ নোন এজ লাইবিলিটি সাইড আৰু রাইট হ্যান্ড সাইডক আমি কি বুলি কম এসেট সাইড বুলি কম গতিকে একাউন্টিং ইকুৱেশ্যনটোৰ দ্বাৰাই লাইবিলিটি প্লাস ক্যাপিটেল অৰ্থাৎ লেফট হ্যান্ড সাইডে আমি দুটা বস্তু লিখিম দুটা একাউন্ট লিখিম এই দুটা হৈছে লাইবিলিটি প্লাস ক্যাপিটেল আৰু রাইট হ্যান্ড সাইডত আমি কি লিখিম এসেটস বোৰ লিখিম যেনে এই মাত্ৰ দিয়া উদাহৰণটোত ৰামৰ পৰা আমি 10000 টকাৰ বস্তু বাকিত কিনিছিলো কাৰণে আমাৰ পাৰচেজ কৰিলো অৰ্থাৎ বস্তু আমাৰ মজুত বাঢ়ি গল ষ্টকৰ পৰিমাণটো বাঢ়ি গল বস্তু আহিল ব্যৱসায়খনত থাকি গল ষ্টক ইনক্ৰিজেস ষ্টক ইজ দা এসেটস গতিকে আমি এসেটছৰ সম্পত্তিৰ দিশত লিখিম ষ্টকটো মজুত পণ্যটো আৰু লাইবিলিটি সাইডত আমি কি লিখিম ৰামক আমি 10000 টকা যে দিব আছে লাইবিলিটি সো এসেটস ইজ ইকুৱেল টু লাইবিলিটি 10000 সমান হৈ গল দুইটা সাইডে সমান গলে দ্বৈত দিশৰ ধাৰণা অনুসৰি আমি প্ৰতিটো লেনদেনৰ আমি দুটা দিশে হিসাবৰ বহীত লিপিবদ্ধ কৰিম আৰু সেই দিক দুটা হৈছে ডেবিট দিক আৰু ক্ৰেডিট দিক অৰ্থাৎ প্ৰতিটো একাউন্টৰ প্ৰতিটো লেনদেনৰ আমি দুটা একাউন্ট উলিয়াই লম আৰু সেই একাউন্ট দুটা হৈছে এটা হৈছে তোমাৰ ডেবিট একাউন্ট আৰু আনটো ক্ৰেডিট একাউন্ট কৰি আমি দুটা একাউন্টত এটা ডেবিট সাইডে আৰু আনটোৰ ক্ৰেডিট সাইডে আমি লিপিবদ্ধ কৰিম এই কেইটা হৈছে আমাৰ ট্ৰানজেকচন লিপিবদ্ধ কৰিবৰ সময়ত ব্যৱহাৰ হোৱা কিছুমান কনসেপ্ট এই কনসেপ্ট আমি ছয়টা কনসেপ্ট আলোচনা কৰিলো ইয়াত কি ছয়টা কনসেপ্ট আলোচনা কৰিলো এন্টিটি কনসেপ্ট ব্যৱসায়ৰ সত্তাৰ ধাৰণা মানি মেজারমেন্ট কনসেপ্ট ধন পৰিমাপৰ ধাৰণা অবজেক্টিভ এভিডেন্স কনসেপ্ট প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানৰ অবজেক্টিভ কি তাৰ ধাৰণা হিস্টোরিক্যাল কনসেপ্ট ঐতিহাসিক অভিলেখ ধাৰণা কস্ট কনসেপ্ট ব্যয়ৰ ধাৰণা এন্ড ডুৱেল এসপেক্ট কনসেপ্ট দ্বৈত দিশৰ ধাৰণা আৰু এটা স্টেজত আমি এই লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ কাৰণে আমি কিছুমান নিয়ম আমি উলিয়াই লৈছো বা উলিয়াইছে
অৰ্থাৎ তাক কোৱা হয় ৰিপৰ্টিং ষ্টেজত ব্যৱহাৰ হোৱা কিছুমান ধাৰণা বা নিয়ম ৰিপৰ্টিং ষ্টেজত ব্যৱহাৰ হোৱা ধাৰণা বা নিয়মবোৰ হ'ল ধাৰণা বা নিয়মবোৰ হ'ল প্ৰথমতে হ'ল আপোনাৰ গোয়িং কনচাৰ্ন কনচেপ্ট ব্যৱসায়খনৰ চলি থকা ধাৰণা গণনা বা সময়ৰ ধাৰণাৰ সমূহ বুলি ক'ব পাৰি নেক্সট একাউণ্টিং পিৰিয়ড কনচেপ্ট চিন্তাৰ ধাৰণাবোৰ চলি আছে একাউণ্টিং পিৰিয়ড কনচেপ্ট মেটচিং কনচেপ্ট মিলা ধাৰণাসমূহ মিল মেটচিং মিন্স মিল কনজাৰভেটিজিম কনচেপ্ট সংৰক্ষণৰ ধাৰণাসমূহ সংৰক্ষণ নেক্সট কনসিষ্টেন্সি কনচেপ্ট স্থিৰতাৰ নীতিসমূহ ফুল ডিসক্লোজাৰ কনচেপ্ট সম্পূৰ্ণ প্ৰকাশৰ ধাৰণা আৰু মেটেৰিয়েলিটি কনচেপ্ট ভৌতিকতাৰ ধাৰণাসমূহ অৰ্থাৎ ব্যৱসায়ৰ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত আমি যিবোৰ ধাৰণা বা যিবোৰ নীতি নিয়ম আমি ব্যৱহাৰ কৰিম বুলি ব্যাখ্যা কৰিলো সেইবোৰ অকল লিপিবদ্ধ কৰাৰ সময়ত আমি লিখিম ব্যৱহাৰ কৰিম তাৰ উপৰিও আমি ৰিপৰ্টিং ষ্টেজত ৰিপৰ্টিং মানে এট দ্য টাইম অফ প্ৰিপাৰেচন অফ ফিনান্সিয়েল ষ্টেটমেন্টছ হিসাবৰ বিত্তীয় বিবৃতিবোৰ প্ৰকাশ কৰাৰ সময়ত বনোৱাৰ সময়ত ব্যৱহাৰ হোৱা কিছুমান ধাৰণা বা কনসেপ্ট হ'ল এইকেইটা মিন্স গোয়িং কনচাৰ্ন কনসেপ্ট চলি থকা ধাৰণা বা গণনাৰ সময়ৰ ধাৰণাসমূহ দ্বিতীয়টো হৈছে কি একাউণ্টিং পিৰিয়ড কনসেপ্ট চিন্তাৰ ধাৰণাবোৰ মেটচিং কনসেপ্ট মিলা ধাৰণাসমূহ কনজাৰভেটিজিম কনসেপ্ট সংৰক্ষণৰ ধাৰণাসমূহ কনসিষ্টেন্সি স্থিৰতাৰ ধাৰণাসমূহ ফুল ডিসক্লোজাৰ সম্পূৰ্ণ প্ৰকাশৰ ধাৰণাসমূহ আৰু ভৌতিকতাৰ ধাৰণাসমূহ অৰ্থাৎ মেটেৰিয়েলিটি কনসেপ্ট এই ধাৰণাকেইটা আমি এতিয়া এটা এটাকৈ আলোচনা কৰিম প্ৰথম ধাৰণাটো হৈছে গোয়িং কনচাৰ্ন কনসেপ্ট গোয়িং কনচাৰ্ন কনসেপ্ট মানে হ'ল ব্যৱসায়খন চলি থকাৰ ধাৰণা মানে হ'ল যে যদি এবাৰ কেনেবাকৈ কোনোবাই বা কেইজনমান ব্যক্তিয়ে এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰে তেতিয়া এই ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ নহয় বুলি ধৰি লোৱা হয় কেতিয়াও বন্ধ নহয় বুলি ধৰি লোৱা হয় এই ব্যৱসায় প্ৰতিষ্ঠানখন অনাদি অনন্ত কাললৈ অৰ্থাৎ চিৰদিনলৈ চলি থাকিব বুলি ধৰি লোৱা হয় এই ধাৰণা অনুসৰি গোয়িং কনচাৰ্ন কনসেপ্ট অনুসৰি এবাৰ এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ হলে সেই ব্যৱসায় প্ৰতিষ্ঠানখন ভৱিষ্যতত কোনো এটা দিনত বন্ধ নহব বুলি ধৰি লোৱা হয় আৰু ব্যৱসায়খন অনাদি অনন্ত কাললৈ চিৰদিন চলাই থাকিব বুলি এই ধাৰণাই স্পষ্ট কৰি দিয়ে সেয়েহে এই ধাৰণা অনুসৰি যদি ব্যৱসায়ৰ মালিক অৰ্থাৎ অনাৰ যিয়ে ব্যৱসায়খন আৰম্ভ কৰিব তেওঁ এদিন বুঢ়া হৈ বা এই পৃথিৱীৰ পৰা অকালতে বুঢ়া নোহোৱাতে তেওঁ গুচি যাব পাৰে মৰি যাব পাৰে কিন্তু ব্যৱসায় প্ৰতিষ্ঠানখনৰ পৰা তেওঁ বা এই দুনিয়াৰ পৰা গুচি গলেও মৰি গলেও ব্যৱসায়খন কিন্তু বন্ধ হৈ নাযায় যিজন ব্যক্তি বা যিবোৰ ব্যক্তিয়ে ব্যৱসায় প্ৰতিষ্ঠানখন এবাৰ আৰম্ভ কৰিছিল তেওঁলোকৰ যদি কিবা কাৰণত কেতিয়াবা মৃত্যু হোৱাৰ লগে লগে ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ হৈ নাযায় ব্যৱসায় প্ৰতিষ্ঠানখন অনাদি অনন্ত কাললৈ চিৰদিনলৈ চলি থাকিব গতিকে এই ধাৰণাটো এইখিনি কথাই কৈছে if once an organization is started it cannot be closed in future it should be going on up to future indefinite period যে যদি এবাৰ এখন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ হয় এই ব্যৱসায় প্ৰতিষ্ঠানখনে ভৱিষ্যতত কেতিয়াও বন্ধ নহব ক্লোজ হৈ নাযাব এই ব্যৱসায় প্ৰতিষ্ঠানবোৰ অনাদি অনন্ত কাললৈ চলি থাকিব ইভেন দা ওনাৰ অফ দা বিজনেছ মে ডাই যে যদিও আনকি যদি ওনাৰে মালিকে যদি মৰিও যায় ব্যৱসায় প্ৰতিষ্ঠানখনৰ পৰা বা এই দুনিয়াৰ পৰা তথাপিও ব্যৱসায়খন কেতিয়াও বন্ধ নহব এখন অনাদি অনন্ত কাললৈ চলি আহি থাকিব গতিকে এই ধাৰণা অনুসৰি এইটো কথাই কৈছে যে ব্যৱসায় প্ৰতিষ্ঠান এখন চলি থাকিবৰ কাৰণে
কি লাগিব ব্যৱসায়খনত ব্যৱসায় আজি এখন ব্যৱসায় আৰম্ভ হৈছে আজি ব্যৱসায়খনত এসেটস আছে বিল্ডিং আছে ফাৰ্নিচাৰ আছে টেবিল চেয়াৰ আছে এভৰিথিং আছে এই ফাৰ্নিচাৰবোৰ এসেটসবোৰ সদায় থাকিবনে ফাৰ্নিচাৰৰ লাইফ টাইম ধৰি ললে 50 বছৰ 50 ইয়াৰ্স এসেটসৰ এজ ধৰি ললে 30 ইয়াৰ্স যে আফটাৰ 30 ইয়াৰ্স বা আফটাৰ 50 ইয়াৰ্স এই এসেটসবোৰ এদিন নাইকিয়া হৈ যাব গতিকে এসেটসবোৰ নাইকিয়া হৈ গলে ব্যৱসায়খন বন্ধ হৈ যাব নেকি এসেটস নহলেতো ব্যৱসায় নচলিবই বন্ধ হৈ যাব গতিকে ব্যৱসায়খন বন্ধ নহবৰ কাৰণে এই নিয়মটোই কিছুমান বস্তু উলিয়াই দিছে যেনে কি যে ডেপ্ৰিচিয়েচন অবক্ষয় ব্যৱসায় প্ৰতিষ্ঠানত যিমানবোৰ এসেটস ব্যৱহাৰ হয় যিমানবোৰ সম্পত্তি ব্যৱহাৰ হৈ আছে সেই আটাইবোৰ সম্পত্তিৰ ওপৰত কি কৰে অবক্ষয় নিৰ্ধাৰণ কৰে অৰ্থাৎ প্ৰতি বছৰে ব্যৱসায় প্ৰতিষ্ঠানখনত যিমানবোৰ সম্পত্তি আছে সেই সম্পত্তিবোৰৰ মূল্য লাহে লাহে কমি গৈ থাকে ব্যৱহাৰ হোৱাৰ পিছত সম্পত্তিবোৰৰ মূল্য লাহে লাহে কমি যায় বা কিছুমান এক্সিডেন্টাল কামতো ব্যৱসায় প্ৰতিষ্ঠানখনৰ সম্পত্তিবোৰৰ মূল্য কমি যাব পাৰে বা ডিউ টু নন ইউজ অফ দা এসেটস কিনি আনিছো বহু বছৰলৈকে পেলাই থৈ দিছো ব্যৱহাৰেই হোৱা নাই গতিকে বিভিন্ন কাৰণত এসেটসৰ মূল্য কমি যাব পাৰে বুলি ধৰি লোৱা হয় আৰু এই কমি যোৱা মূল্যখিনি প্ৰতি বছৰে লাভৰ পৰা কাটি ৰাখা হয় অৰ্থাৎ প্ৰতি বছৰে লাভৰ পৰা সেই কমি যোৱা মূল্যটো ৰেকৰ্ড কৰি লাভৰ পৰা সেইখিনি কাটি ৰখা হয় অৰ্থাৎ লাভ লোকসান হিচাপৰ ডেবিট দিশত সেই খৰচসমূহ ডেপ্ৰিচিয়েচনসমূহ অৰ্থাৎ অবক্ষয়বোৰ লিপিবদ্ধ কৰা হয় অৰ্থাৎ প্ৰফিটৰ পৰা মাইনাস কৰি দিয়া হয় আৰু সেইখিনি টকা ক'ত থম লাভৰ পৰা টকাখিনি কাটি ৰাখি ক'ত থম এটা কোনোবা এটা বেংকত থৈ দিম বা কৰবাত আমি ইনভেস্ট কৰিম ধৰি ললে ব্যৱসায় প্ৰতিষ্ঠানত যিটো সম্পত্তিৰ ওপৰত আমি অবক্ষয় ধৰিছো সেই সম্পত্তিটোৰ লাইফ টাইম 15 ইয়াৰ্স অৰ্থাৎ আজিৰ পৰা প্ৰথম বছৰৰ পৰাই সেই সম্পত্তিটোৰ অবক্ষয় হোৱা বুলি ধৰি লৈ লাভৰ পৰা কিছু টকা কাটি ৰাখিব লাগিব আৰু লাভৰ পৰা কিছু টকা কাটি ৰাখি সেই টকাখিনি কোনোবা এঠাইত ইনভেস্ট কৰিব লাগিব প্ৰতি বছৰে অলপকে টকা কাটি ৰাখিলো লাভৰ পৰা আৰু সেই টকাখিনি আমি কোনোবা এঠাইত ইনভেস্ট কৰিলো আৰু আফটাৰ 15 ইয়াৰ্স এনেদৰে প্ৰতি বছৰে কৰি থকাৰ পিছত 15 বছৰে যেতিয়া আমি লাভৰ পৰা সেই টকাখিনি কাটি ৰাখিম তেতিয়া সেই টকাখিনি আমি আছুতীয়াকৈ যেতিয়া কৰবাত ইনভেস্ট কৰিম বিনিয়োগ কৰি থম 15 বছৰৰ পিছত আহি সেই টকাখিনি যদি উলিয়াই লৈ আৰু 15 বছৰৰ পিছত সম্পত্তিটো নচলা হৈ যোৱাৰ লগে লগে ফাৰ্নিচাৰখিনি নচলা হৈ যোৱাৰ লগে লগে 15 বছৰৰ পিছত আকৌ সেই টকা আনি নতুনকৈ আমি ফাৰ্নিচাৰ কিনিম গতিকে এই ধাৰণা অনুসৰি চলি থকা ধাৰণা অনুসৰি সম্পত্তিবোৰৰ ওপৰত অবক্ষয় নিৰ্ধাৰণ কৰা হয় আৰু অবক্ষয় যিমান টকাৰ হয় সেই টকাখিনি লাভৰ পৰা কাটি ৰাখি জমা কৰি থম আছুতীয়াকৈ জমা কৰি থম আৰু জমা কৰি থৈ যেতিয়া সম্পত্তিটো নচলা হৈ যাব আফটাৰ সাম ইয়াৰ্স অৰ্থাৎ 10 or 15 ইয়াৰ্স তেতিয়া সেই জমা থোৱা টকাৰ পৰা বা বেলেগত য'ত বিনিয়োগ কৰি থম সেই বিনিয়োগ কৰা টকাখিনি উলিয়াই আনি আমি আকৌ এটা নতুন সম্পত্তি কিনি আনিম নতুন ফাৰ্নিচাৰ কিনি আনি আকৌ ব্যৱসায়খন চলাই থাকিম গতিকে সেইকাৰণে ইয়াক চলি থকা ধাৰণা বুলি কৈছে অৰ্থাৎ ব্যৱসায়খন চলি থাকিবৰ কাৰণে সম্পত্তিটো ইনটেক ৰাখিব লাগিব এজ ইট ইজ ৰাখিব লাগিব সম্পত্তি এজ ইট ইজ ৰাখিব লাগিব তেতিয়াহে ব্যৱসায়খন চলি থাকিব যদি এসেটস নাথাকে কেনেকৈ ক'ত ব্যৱসায় চলিব যদি বিল্ডিং নাথাকে যদি ঘৰেই নাথাকে ব্যৱসায়খন চলিব কেনেকৈ গতিকে সদায় এসেটসবোৰ আপডেট হৈ থাকিব লাগিব আপ টু ডেট হৈ থাকিব লাগিব ব্যৱহাৰৰ উপযোগী হৈ থাকিব লাগিব আৰু ব্যৱহাৰৰ উপযোগী হ'বৰ বাবে পুৰণা এসেটসবোৰ হলনি কৰি পুৰণা সম্পত্তিবোৰ হলনি কৰি তাৰ ঠাইত নতুন সম্পত্তি আনিব লাগিব আৰু নতুন সম্পত্তি আনিবৰ কাৰণে প্ৰয়োজনীয় হোৱা টকাখিনি এই অবক্ষয়ৰ বাবদ যিখিনি টকা লাভৰ পৰা কাটি ৰাখি আছুতীয়াকৈ জমা কৰি থৈছিলো সেই টকাখিনি উলিয়াই আনি আমি এটা নতুন সম্পত্তি আকৌ কিনি আনিম আকৌ এনেদৰে আমাৰ 15 বছৰলৈকে এসেটসটো চলি থাকিব সম্পত্তিটো চলি থাকিব আৰু প্ৰতি বছৰে লাভৰ পৰা অলপ টকা কাটি ৰাখি সম্পত্তিটো অবক্ষয় হোৱা বুলি ধৰি তাৰ মূল্য কমি যোৱা বুলি ধৰি ৰাখি এটা সময়ত আকৌ এইটোও নচলা হ'ব আকৌ এটা নতুন আনিম এনেকৈ কন্টিনিউয়াস প্ৰসেছত চলি থাকিব এটোকে কোৱা হয় চলি থকা ধাৰণা অৰ্থাৎ
গোয়িং কনসার্ন কনসেপ্ট দ্বিতীয় কনসেপ্টটো হৈছে একাউন্টিং পিরিয়ড কনসেপ্ট সময়ৰ ধাৰণা অৰ্থাৎ একাউন্টিং পিরিয়ড কনসেপ্টটো কি বুলি কৈছে সময়ৰ ধাৰণাই কি বুলি কৈছে যে ব্যৱসায় এখন যদি এবাৰ আৰম্ভ কৰা হয় ব্যৱসায়খন বন্ধ নোহোৱালৈকে যদি আমি তাৰ কোনো ধৰণৰ হিচাপে নকৰো তেতিয়াহ'লে তেনেকুৱা ব্যৱসায় বেছি দিন চলি নাথাকিব সেই ব্যৱসায়খন অতি সোনকালেই বন্ধ হৈ যাব সেইকাৰণে দীঘলীয়া নকৰি ব্যৱসায়খন বন্ধ নোহোৱালৈকে অপেক্ষা নকৰি ব্যৱসায়ৰ গোটেই জীৱন প্ৰক্ৰিয়াটোক কেইটামান সৰু সৰু ভাগত ভগাই দি তাৰ পৰা ব্যৱসায়খনৰ ফলাফল নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ এই সৰু সৰু ভাগবোৰৰ সময় হৈছে এবছৰ বা 12 মাহ অৰ্থাৎ যিমান দিন চলি থাকিব ব্যৱসায়খন আমি প্ৰতিটো আৰম্ভণিৰ দিনাৰ পৰা 12 মাহৰ মূৰত আমি ব্যৱসায়খনৰ হিচাপ নিকাছবোৰ আমি কৰিম অৰ্থাৎ এবছৰ হৈ যোৱাৰ লগে লগে 12 মাহ হৈ যোৱাৰ লগে লগে আমি ব্যৱসায় প্ৰতিষ্ঠানখনৰ লেনদেনবোৰ লিপিবদ্ধ কৰি আছোৱে ডেইলি তাৰ পৰা আমি ব্যৱসায়ৰ ফিনান্সিয়েল ষ্টেটমেন্ট বনাম বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিম একেবাৰে বছৰৰ শেষৰ দিনটোত অৰ্থাৎ আজিকালি ফিনান্সিয়েল ইয়াৰ একসেপ্ট হয় অৰ্থাৎ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি নেক্সট বছৰৰ অহা বছৰৰ 31 মাৰ্চলৈকে এই এটা বছৰ বুলি ধৰি লৈ লেনদেনবোৰ তেনেকৈ লিপিবদ্ধ কৰি বছৰৰ শেষৰ দিনটোত 31 মাৰ্চ তাৰিখত আমি সেইবোৰৰ বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিম ফিনান্সিয়েল ষ্টেটমেন্টবোৰ তৈয়াৰ কৰিম অৰ্থাৎ ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু বেলেন্স শ্বীট আমি তৈয়াৰ কৰিম কেতিয়া বছৰৰ শেষৰ দিনটোত 31 মাৰ্চ অফ এভৰি ইয়াৰ প্ৰতি বছৰৰ আমি 31 মাৰ্চত আমি তাৰ বেলেন্স শ্বীট বনাম বা ফিনান্সিয়েল ষ্টেটমেন্টবোৰ বনাম আৰু তাৰ পৰা আমি কি কৰিব পাৰিম সেই ফিনান্সিয়েল ষ্টেটমেন্টৰ পৰা আমি ব্যৱসায়খনৰ কিমান লাভ হ'ল বা কিমান লোকসান হ'ল বা তাৰ এসেটস কিমান আছে লাইবিলিটি কিমান আছে ক্যাপিটাল কিমান আছে আমি এই বিষয়ে আমি জানিব পাৰিম যদি লাভ ফলপ্ৰসূ হোৱা নাই অৰ্থাৎ আশা কৰা ধৰণৰ যদি লাভ হোৱা নাই লাভৰ পৰিমাণ হোৱা নাই তেতিয়াহ'লে তেওঁলোকে পলিচিটো চেঞ্জ কৰিব লাগিব তেওঁলোকে তাৰ নিয়মবোৰ চেঞ্জ কৰিব লাগিব নতুন টেকনিক ল'ব লাগিব নতুন কিছুমান ফৰ্মুলা ইউজ কৰিব লাগিব সিদ্ধান্ত কৰিব লাগিব পলিচি তৈয়াৰ কৰিব লাগিব গতিকে সেই কাৰণে গোটেই লাইফটোক ব্যৱসায় প্ৰতিষ্ঠানৰ গোটেই লাইফটোক কেইটামান পিৰিয়ডত ভাগ কৰি দিছে আৰু প্ৰতিটো পিৰিয়ডৰ সময় হ'ব 12 মান্থছ সেইকাৰণে এভৰি 12 মান্থছ প্ৰতি 12 মাহৰ মূৰে প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপ নিকাছ তৈয়াৰ কৰা হয় অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেন্ট বনোৱা হয় আৰু তাৰ পৰা প্ৰতি বছৰৰ ৰিজাল্ট গম পায় বা ফাইনান্সিয়েল ষ্ট্ৰেংথটো গম পায় পজিশনটো গম পাবি কেনেকুৱা তাৰ আৰ্থিক অৱস্থাটো কেনেকুৱা সচ্ছল নে সচ্ছল নহয় সেই কথাখিনিও জানিব পাৰি গতিকে চলি থকা ধাৰণাটোই এইখিনি কথাই কৈছে নেক্সট মেচিং কনসেপ্ট মিলা ধাৰণাটোৰ অৰ্থ হৈছে যে ব্যৱসায় প্ৰতিষ্ঠানখনে তেওঁলোকৰ লেনদেনবোৰৰ ক্ষেত্ৰত যিমানখিনি টকা খৰচ কৰিব ব্যয় কৰিব সেই ব্যয় কৰা টকাখিনি তেওঁ সেই বস্তুখিনি বিক্ৰী কৰিলে সেই টকাখিনি কিন্তু আহিব লাগিব আৰু তাৰ লগত 1% লাভো আহিব লাগিব অৰ্থাৎ চলি থকা ধাৰণাৰ অৰ্থটোৱে হৈছে যে খৰচবোৰ সদায় লাভৰ লগত আয়ৰ লগত মিলি থাকিব লাগিব খৰচ যদি কৰিছো আমি 100 টকা আয় হ'ব লাগিব 120 টকা অৰ্থাৎ 20% লাভ লাগিব গতিকে খৰচৰ লগত যদি আয়ৰ পৰিমাণটো যদি নিমিলে সেলছৰ পৰিমাণটো যদি নিমিলে পাৰচেজৰ লগত তেতিয়াহ'লে ব্যৱসায়খনৰ লোকসান হৈ যাব নহয় ধৰি লোৱা হ'ল এটা বস্তু 10000 টকাৰে কিনিছো কিনি আমাৰ ব্যৱসায় প্ৰতিষ্ঠানখনলৈকে অনাৰ সময়ত কেৰিং চাৰ্জৰ বাবদ আকৌ 2000 টকা গ'ল অৰ্থাৎ 12000 টকা গ'ল বস্তু এটা কোনো এটা পাৰ্টিকুলাৰ বস্তু কিনাৰ ফলত কিন্তু আমি বিক্ৰী কৰি 12500 টকা বা 13000 টকা আমি ল'ব লাগিব যদি আমি ভাবো যে যদি 13000 টকা নাপাও বা 12000 টকাতকৈ কমত পাও আমি তেতিয়াতো আমাৰ লোকসান হৈ যাব সেই কাৰণে প্ৰতিটো ট্ৰানজেকচন কৰাৰ আগ মুহূৰ্তত ভাবিব লাগিব হয়দাৰ অৰ্থাৎ
এই খৰচখিনি যিমান টকা খৰচ কৰিম ইয়াৰ লাভৰ লগত বা আয়ৰ লগত মিলিবনে যদি ভাবে পাৰ্চেজাৰে যে মিলিব কিনি আনিম 100 টকাত কিনিব পাৰিম আমি বিক্ৰী কৰিব পাৰিম আমি 120 টকাত তেতিয়াহ'লে তেওঁলোকে সেই পাৰ্চেজ ট্ৰানজেকচনটো কৰিব আৰু যদি তেওঁ ভাবে যে আমি যদি 100 টকাত কিনি আনো আমি বিক্ৰী কৰিলে দেখোন 90 টকাহে পাম বা 100 টকাহে পাম তেতিয়া হেতু নহব 100 টকা বা 90 টকা পালে তেওঁৰ লোকসান হৈ যাব আৰু তেতিয়া তেওঁ সেই পাৰ্চেজ তো কনসিডাৰ নকৰে তেওঁ নকৰিব পাৰ্চেজ তেওঁ বেলেগ ঠাইত যাব বেলেগ বস্তু কিনিব বেলেগৰ পৰা বস্তু কিনিব বেলেগ এটা নতুন ঠাইৰ পৰা বস্তু কিনিব অথবা কষ্টৰ লগত ৰেভিনিউটো কেতিয়াও নিমিলিব কষ্ট যদি বেছি হয় ৰেভিনিউ যদি কম হয় তেতিয়া লোকসান হ'ব আৰু কষ্ট যদি কম হয় ৰেভিনিউ যদি বেছি হয় তেতিয়া লাভে হ'ব গতিকে মিলা কনসেপ্টটোই অৰ্থাৎ ম্যাচিং কনসেপ্টটোই এইখিনি কথাই বুজাই দিছে নেক্সট কনসিস্টেন্সি কনসেপ্ট চলিত ধাৰণা মানে হল আমি ব্যৱসায় প্ৰতিষ্ঠানৰ হিচাপবোৰ লেনদেনবোৰৰ লিপিবদ্ধ কৰাৰ সময়ত যিবোৰ নীতি নিয়ম আমি ফলো কৰি লিপিবদ্ধ কৰিছিলো সেই নীতি নিয়মবোৰ পৰৱৰ্তী বছৰবোৰতো যেতিয়া লেনদেনবোৰ লিপিবদ্ধ কৰিম একেই নীতি নিয়মবোৰ প্ৰয়োগ কৰিব লাগিব দ্যাট মিন্স সংৰক্ষণ ধাৰণাসমূহ মানে হল যে কিছুমান এনেকুৱা হিচাপৰ নীতি নিয়ম আছে যিবোৰ নীতি নিয়ম আমি এবাৰ ইউজ কৰিলে সেই নীতি নিয়মবোৰ বছৰি একেই ধৰণে আমি একেই নীতি নিয়ম প্ৰয়োগ কৰিব লাগিব এবাৰ যদি এটা নিয়ম এপ্লাই কৰো প্ৰয়োগ কৰো অহা বছৰ যদি বেলেগ এটা নিয়ম প্ৰয়োগ কৰো তেতিয়া নহব আমি প্ৰতি বছৰে প্ৰথম বছৰত যিটো নিয়ম ফলো কৰি হিচাপৰ বহিপত্ৰবোৰ তৈয়াৰ কৰিছো বনাইছো দ্বিতীয় বছৰৰ সেই একেই নীতি নিয়ম প্ৰয়োগ কৰি বা ব্যৱহাৰ কৰি আমি হিচাপৰ লেনদেনবোৰ লিপিবদ্ধ কৰিম এবাৰ এটা লেনদেন ব্যৱহাৰ কৰিছো যোৱাবাৰ এটা নিয়ম ব্যৱহাৰ কৰিছো এইবাৰ বেলেগ এটা নিয়ম ব্যৱহাৰ কৰিছো নহব তেতিয়া ইউনিফৰ্মিটি কনসেপ্টটো নাথাকিব ফিনান্সিয়েল স্টেটমেন্টবোৰ ইউনিফৰ্ম নহব বেলেগ হ'ব সেই কাৰণে আমি স্থিৰতাৰ ধাৰণাসমূহ অৰ্থাৎ কনসিস্টেন্সিৰ ধাৰণা মানে হল হিচাপৰ নীতি নিয়মবোৰ ব্যৱহাৰ কৰাৰ ধাৰণা অৰ্থাৎ এটা ট্ৰানজেকচন বিভিন্ন মেথডৰ দ্বাৰা প্ৰয়োগ লিপিবদ্ধ কৰিব পাৰি সে ফৰ এক্সাম্পল অবক্ষয় আমি কেইবাটাও নিয়মৰ দ্বাৰা ৰেকৰ্ড কৰিব পাৰি এটা হৈছে ফিক্সড ইনষ্টলমেন্ট মেথড এটা হৈছে ফ্লাকচুৱেটিং অৰ্থাৎ ৰিটাৰ্ন ডাউন ভ্যালু মেথড এটা এনুইটি মেথড এনেকুৱা ধৰণৰ কেইবাটাও মেথড আছে অবক্ষয়বোৰ লিপিবদ্ধ কৰাৰ গতিকে এবাৰ যদি আমি ষ্ট্ৰেট লাইন মেথডটো আমি যদি ব্যৱহাৰ কৰো হিচাপৰ বহিত লেনদেনবোৰ লিপিবদ্ধ কৰিবৰ বাবে মানে অবক্ষয়বোৰ লিপিবদ্ধ কৰিবৰ বাবে বা এসাৰ্টেইন কৰিবৰ বাবে এবাৰ যদি আমি ষ্ট্ৰেট লাইন ইউজ কৰো দ্বিতীয় বছৰত ষ্ট্ৰেট লাইন ইউজ কৰিব লাগিব প্ৰথমবাৰ ষ্ট্ৰেট লাইন ইউজ কৰিছো দ্বিতীয়বাৰ ৰিডিউসিং ব্যালেন্স মেথড ইউজ কৰিছো নহব তেতিয়া কনসিস্টেন্সি প্ৰিন্সিপলটো ফলো কৰা নহব সেই কাৰণে এবাৰ যিটো নীতি নিয়ম প্ৰয়োগ কৰি যিবোৰ নীতি নিয়ম প্ৰয়োগ কৰি আমি হিচাপৰ লেনদেনবোৰ লিপিবদ্ধ কৰি তাৰ পৰা বিত্তীয় বিবৃতিবোৰ প্ৰস্তুত কৰিছিলো পৰৱৰ্তী বছৰবোৰতো হিচাপৰ লেনদেনবোৰ লিপিবদ্ধ কৰাৰ সময়ত আৰু বিত্তীয় অৱস্থাৰ বিবৃতিবোৰ প্ৰস্তুত কৰিবৰ সময়ত সেই একে নীতি নিয়ম আমি ফলো কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব তেতিয়াহে আমাৰ এটা কনসিস্টেন্সি নিয়মটো ফলো হ'ব অৰ্থাৎ যোৱা বছৰৰ ফিনান্সিয়েল ষ্টেটমেন্টৰ লগত এই বছৰৰ ফিনান্সিয়েল ষ্টেটমেন্টবোৰ আমি কম্পেয়াৰ কৰিব পাৰিম তুলনা কৰিব পাৰিম তাকে কৈছে কনসিস্টেন্সি প্ৰিন্সিপল নেক্সট হৈছে প্ৰিন্সিপল অফ ফুল ডিসক্লোজাৰ সম্পূৰ্ণ প্ৰকাশৰ নীতি বা ধাৰণা সম্পূৰ্ণ প্ৰকাশৰ নীতি বা ধাৰণা মানে হল আমি যেতিয়া হিচাপৰ বহিত লেনদেনবোৰ লিপিবদ্ধ কৰিম লেনদেনবোৰ সম্পূৰ্ণৰূপে লিখিব লাগিব কমপ্লিটলি লিখিব লাগিব আধৰুৱাকৈ লিখিলে নহব যে ট্ৰানজেকচন হৈছে 20000 টকাৰ আমি 12000 টকা লিখিছো বাকি 1000 টকা নিলিখিলেও হ'ব নহব হেতু কথা সম্পূৰ্ণকৈ লিখিব লাগিব ট্ৰানজেকচনবোৰ ইনকমপ্লিট ট্ৰানজেকচনছ
will not be recorded in the books of accounts as per this concept. Full disclosure concept means fully recorded in each and every transaction in the books of account. সম্পূৰ্ণৰূপে হিসাবৰ বহীত হিসাবৰ লেনদেনবোৰ প্ৰকাশ কৰিব লাগিব, লিপিবদ্ধ কৰিব লাগিব। অসম্পূৰ্ণ ট্ৰানজেকচন লিপিবদ্ধ কৰিব নোৱাৰিব। অসম্পূৰ্ণ লেনদেন কেতিয়াও হিসাবৰ বহীত লিপিবদ্ধ কৰিব নোৱাৰিব। প্ৰতিটো লেনদেন সম্পূৰ্ণকৈ হিসাবৰ বহীত লিপিবদ্ধ কৰিব লাগিব। তাকে কোৱা হয় ফুল ডিসক্লোজার কনসেপ্ট, সম্পূৰ্ণ প্ৰকাশৰ ধাৰণা। অৰ্থাৎ লেনদেনবোৰ হিসাবৰ বহীত সম্পূৰ্ণকৈ প্ৰকাশ কৰিব লাগিব, নহলে ফিনান্সিয়েল স্টেটমেন্টবোৰ ইনকমপ্লিট হ'ব। অসম্পূৰ্ণ বিত্তীয় বিবৃতি তৈয়াৰ কৰা হ'ব। আৰু অসম্পূৰ্ণ বিত্তীয় বিবৃতি কোনো কাৰণতে কেতিয়াও ইনকাম টেক্স ডিপাৰ্টমেন্ট, আয়কৰ বিভাগ বা কোম্পানী আইনে কেতিয়াও মানি নলয়। সেইকাৰণে লেনদেনবোৰ সম্পূৰ্ণকৈ হিসাবৰ বহীত লিপিবদ্ধ কৰি সেইবোৰ নিয়াৰিকৈ প্ৰকাশ কৰিব লাগিব। তাকে কোৱা হয় প্ৰিন্সিপলছ অফ বা কনসেপ্ট অফ ফুল ডিসক্লোজার। অন্য এটা ধাৰণা হৈছে কনজাৰভেটিজম কনসেপ্ট, সংৰক্ষণৰ ধাৰণাসমূহ। সংৰক্ষণ মানে প্ৰিজাৰ্ভ, ব্যৱসায়খন ভালদৰে বচাই ৰাখিব লাগিব, আমি জীয়াই ৰাখিব লাগিব চিৰদিনলৈ। ব্যৱসায়খন আমি সংৰক্ষণ কৰি ৰাখিব লাগিব, ব্যৱসায়খন আমি জীয়াই ৰাখিব লাগিব। এবাৰ ব্যৱসায়খন আৰম্ভ হলে আমি তাক ভৱিষ্যতত যাতে সেইখন সংৰক্ষণ হৈ থাকে, প্ৰিজাৰ্ভ হৈ থাকে, ব্যৱসায়খন যাতে কেতিয়া খুন নহয়, ক্ষতি নহয়, তেনেকৈ আমি ৰাখিব লাগিব বা বন্ধ হৈ নাযায় ব্যৱসায়খন, আমি সেইটো কথা চাব লাগিব। সেইকাৰণে এই ধাৰণা অনুসৰি, কনজাৰভেটিজম ধাৰণা অনুসৰি, সংৰক্ষণ ধাৰণা অনুসৰি এইটো কথাই কৈছে যে আমি দুটা কথাত গুৰুত্ব দিব লাগিব। এই ধাৰণা অনুসৰি আমি খৰচ আৰু আয়বোৰ, এক্সপেন্সেছ ব্যয় বা খৰচবোৰ, আৰু ইনকাম বা আয়বোৰ, লাভ বা আয়বোৰ আমি ৰেকৰ্ড কৰাৰ সময়ত আমি দুটা কথা গুৰুত্ব দিব লাগিব সদায়। এটা হৈছে যে ভৱিষ্যতত হ'ব পৰা সকলোবোৰ আয় বা লাভ ভৱিষ্যতে হ'ব, আজি হোৱা নাই, অহা বছৰ হ'ব, 2 বছৰ পিছত হ'ব, 3 বছৰ পিছত হ'ব, আমাৰ ইনকাম হ'ব, আমাৰ লাভ হ'ব। আমি সেইটো কেতিয়াও একচেপ্ট নকৰোঁ। ভৱিষ্যতত হ'ব পৰা লাভ আমি জানো যে অহা বছৰ আমি পাম 10 টকা বা 10,000 টকা পাম, 20,000 টকা পাম। সেইটো আমি হিচাপৰ বহীত লিপিবদ্ধ নকৰোঁ। কেতিয়ালৈকে নকৰোঁ? যেতিয়ালৈকে নাপাওঁ, পালেহে ৰেকৰ্ড কৰিম। That means it says that all future probable incomes and gains should be avoided for recording. আমি ভৱিষ্যতত হ'ব পৰা সকলোবোৰ লাভ বা আয় আমি হিচাপৰ বহীত লিপিবদ্ধ নকৰোঁ। কিন্তু তাৰ অপজিটত কি যে ভৱিষ্যতত হ'ব পৰা সকলোবোৰ লোকচান বা লছ বা খৰচ যদি আমি গম পাওঁ এতিয়াই, আমি কিন্তু সেইটো হিচাপৰ বহীত লিপিবদ্ধ কৰিম। All future probable expenses and losses should be recorded now by at present, but all future probable incomes and gains should not be recorded. It should be avoided for recording, but all expenses and losses should be recorded. অৰ্থাৎ যদি আমি ভৱিষ্যতত আমি কাৰোবাৰ পৰা টকা পাম বুলি আমি নিশ্চিত হৈছো, যদিও আমি পোৱা নাই, নোপোৱালৈকে আমি তাক ৰেকৰ্ড নকৰোঁ। কিন্তু আমি জানো যে ভৱিষ্যতত আমাৰ খৰচ হ'ব, লোকচান হ'ব, সেই লোকচানটো কিন্তু আমি আজিয়েই ধৰিম। তেতিয়াহ'লে আমাৰ ব্যৱসায়খন জীয়াই থাকিব। কেনেকৈ জীয়াই থাকিব? উদাহৰণস্বৰূপে আমি কোনোবা এজনৰ পৰা 1 লাখ টকা ধাৰলৈ আনিছোঁ, তেওঁ কৈছোঁ যে আপোনাক এমাহ পিছত দিম। আমি আপোনাক এমাহ পিছত আমি 1 লাখ টকা দিম, আৰু তাৰ বিপৰীতে কোনোবা এজনৰ তাত আমি 1 লাখ টকা এমাহ পিছত পাবলগীয়া হৈ আছো। কোনোবা এটা থাৰ্ড পাৰ্টিৰ ওচৰত আমি 1 লাখ টকা পাবলগীয়া হৈ আছো এমাহ পিছত। আমি জানো তেওঁ দিব, কিন্তু আমি তেওঁ নিদিয়ালৈকে, 1 লাখ টকাটো তেওঁ আমাক নিদিয়ালৈকে আমি সেইটো পাম বুলি আমি ধৰি নলওঁ মনত। যদি পাম বুলি ধৰি লওঁ, আমি এনেকে ভাবো যে আমি মিষ্টাৰ এক্সৰ পৰা 1 লাখ টকা পাব লগা আছো আৰু মিষ্টাৰ ৱাইক 1 লাখ টকা দিব আছো। গতিকে আমি মিষ্টাৰ এক্সৰ পৰা 1 লাখ টকাটো লৈ মিষ্টাৰ এক্স ৱাইক এমাহ পিছত 1 লাখ টকাটো আমি দি দিম। গতিকে এনেকে যদি আমি ধৰি লওঁ, তেতিয়া সময়ত যদি সেই 1 লাখ পাবলগীয়া 1 লাখ টকাটো যদি আমি নাপাওঁ, তেতিয়াহ'লে আমিতো তেওঁক দিব নোৱাৰিম ডিউ ডেটত, আৰু দিব নোৱাৰিলে তেওঁৰ ওপৰত আমাৰ বিশ্বাসখিনি নাইকিয়া হৈ যাব।
আৰু ভৱিষ্যতত তেওঁ আমাক টকা ধাৰলৈ নিদিব গতিকে আমি আজি ইউনিট 3 একাউন্টিং প্ৰিন্সিপলৰ এইখিনি কথা আমি ডিটেইল ভাৱে আলোচনা কৰিলো আমি অহা পৰ্যায়ত আমি তাৰ পিছৰ স্টেপ টু ইউনিট 4 টো আমি আলোচনা কৰিম নমস্কাৰ